নমস্কাৰ আমাৰ বাবে আটাইতকৈ ভাল লগা খবৰটো আহিছিল আৰু সকলোৱে এই খবৰটো পাই যথেষ্ট আনন্দ সুখ অনুভৱ কৰিছিল সম্ভৱ বাইদেউতকৈও বেছি ভাল পাইছিল পাঠকে স্বাগতম জনাইছো বাইদেউ মনৰ কথালৈ প্ৰথমে অভিনন্দন ধন্যবাদ এই খবৰটো আমি বহুত দিনৰ আগতে পাম বুলি ভাবিছিলোঁ কিন্তু শেহতীয়াকৈ আমি পালোঁ হয় আপোনাতকৈ আপোনাৰ যিসকল পাঠক আছে অসমৰ যিসকল ৰাইজ আছে ৰাইজে কিন্তু এই খবৰটো পাই যথেষ্ট সুখী হয় মোৰ কাৰণে সেইটোৱে আটাইতকৈ আনন্দৰ কথা পাঠক সদায় সত্য আৰু পাঠক সদায় মানে শ্ৰেষ্ঠ বিচাৰক গতিকে পাঠকে মই আজি সাহিত্য একাডেমি এৱাৰ্ডটো দেৰিকৈ দিলে নে সোনকালে দিলে কথা নহয় কিন্তু আজি এইটো পুৰস্কাৰ পোৱাৰ লগে লগে পাঠকসকলৰ যি আনন্দ সেই আনন্দই মানে মোক আচলতে বেছি সুখী কৰিছে কাৰণ তেওঁলোকে বহুদিন ধৰি তাৰমানে প্ৰত্যেক বছৰে ৰৈ থকা নিচিনা এটা কথা মোৰ জানিব মন গৈছে আচলতে অত্যন্ত বিনম্ৰতাৰে আপোনাৰ পৰা মই জানিব বিচাৰোঁ আপুনি বাইদেউ এগৰাকী সাংবাদিক সম্পাদক শিক্ষকতাও কৰিছিল কিছুদিন আৰু এগৰাকী উপন্যাসিকা লেখিকা কোনটো পৰিচয় আপোনাৰ বেছি ভাল লাগে মই সাংবাদিক হৈ খুব ভাল পাওঁ সাংবাদিকৰ দৃষ্টিভংগী এটা আছে কাৰণেই মই আচলতে সমাজখনো চাওঁ আৰু তাক মোক বহুত সহায় কৰিছে মই সমাজশাস্ত্ৰৰ ছাত্ৰী আছিলোঁ গতিকে সমাজশাস্ত্ৰ যিহেতুকে মই পঢ়ি অহা ছাত্ৰী হিচাপে সমাজ অধ্যয়নটো মোৰ কাৰণে এটা হবি আৰু তাৰ লগত মোৰ সাংবাদিক হ'বলৈও মোক সমাজ অধ্যয়নে সহায় কৰিছে গতিকে সাংবাদিকতা পাঠ্যক্ৰম মই নিজে পঢ়ি মই সাংবাদিক হোৱা গতিকে সেই কথাৰ মাজেদি মই অনুভৱ কৰোঁ যে উপন্যাস লিখোঁতে বা গল্প লিখোঁতে মোৰ আচলতে ক'ৰবাত সাংবাদিকৰ দৃষ্টিভংগী এটাও থাকে আৰু সাংবাদিক হোৱাৰ বাবেই মই সমাজখন ইমান কাষত পাইছোঁ প্ৰত্যেক দিনৰ ঘটনা প্ৰতিঘটনা আৰু তাৰ লগতে মানুহৰ যি বুকুৰ বেদনা আনন্দ সকলোখিনি কিন্তু মই অনুভৱ কৰিব পাৰিছোঁ তেওঁলোকৰ কেতিয়াবা বহু খং আহি মোৰ আগতে প্ৰকাশ কৰে তেওঁলোকৰ বেদনাখিনিও বুজি পাইছোঁ গতিকে মই যদি সাংবাদিক নহ'লোহেঁতেন তেতিয়াহ'লে মই প্ৰত্যক্ষভাৱে এইখিনি কথা নাজানিলোহেঁতেন আৰু এটা কথা সাহিত্য একাডেমি যিখন গ্ৰন্থৰ বাবে আপুনি পালে ইয়াত এখন অৰণ্য আছিল সেইটো যদি আমি চাওঁ আপুনি কাহিনীৰ ওপৰত তুলি ধৰিছে বেলেগ কথা তাতো সাংবাদিক আছে নেকি নহয় তাত মই প্ৰটাগনিষ্ট যি মানে মূল চৰিত্ৰ তেওঁ সাংবাদিক হয় মই লিখিছোঁৱেই সেইটো মই গম পাইছোঁ কিন্তু গোটেই যদি আমি চাওঁ যে আপুনি তাত এখন অৰণ্য আছিল আপুনি এটা সাক্ষাৎকাৰত কৈছে সেই পৰিৱেশটো কেনেকুৱা এটা পৰিৱেশ আছিল আৰু সেই অৰণ্য নাইকিয়া হোৱাৰ পাছত আপোনাৰ যিটো মনৰ বেদনা সেইখিনি আপুনি তুলি ধৰিবলৈ চেষ্টা কৰিছিল কেনেকৈ চিন্তাটো কেনেকৈ আহিছিল মোৰ এইটো খাওঁতে বহোঁতে উঠোঁতে অনবৰত মই দেখিয়ে আছোঁ কাৰণ মই প্ৰকৃতি ভাল পোৱা মানুহ সেই প্ৰকৃতিৰ প্ৰেমত পৰিয়ে মই সেই ঠাইখিনিলৈ আহিছিলোঁ যি সময়ত মানে আমাৰ ঘৰৰ চাৰিওকাষে বহু গছ আছিলে আৰু মোৰ কাষৰ পৰা দেখি থকা যিটো পাহাৰ মই খিৰিকী খুলিলে যিটো পাহাৰ দেখোঁ মই সেই পাহাৰটো মোৰ পৰা মানে প্ৰায় আধা কিলোমিটাৰমান দূৰত আছিলে কিন্তু সেই পাহাৰটোৰ মানে যি সেউজীয়া আৰু পাহাৰটোৰ ওপৰত যেনেকৈ ডাৱৰ কুঁৱলী মানে খেলা কৰে বা তাত থকা মানুহবিলাকৰ টিপ চাকিবিলাক সেই টিপ চাকিবিলাক এইবিলাক দেখি মোৰ মানে সাংঘাতিক এটা হেৰি হৈছিলে আৰু সেই সময়ত মই মানে নিজকে ভাবিছিলোঁ যে মহানগৰত থাকি মই প্ৰকৃতি পাইছোঁ কিন্তু সেই প্ৰকৃতিখন বেছিদিন নাথাকিল সেই টিপ চাকিবিলাক পোহৰবিলাক লাহে লাহে বৈদ্যুতিক খুটা হ'ল কেনেকৈ কোনে লগাইছে কাৰ পাৰ্মিশ্যনত সেইবোৰ হৈছে কোনেও নাজানে কেৱল লাহে লাহে দেখিলোঁ যে গছবোৰ নাইকিয়া হৈ গৈছে তাৰ ঠাইত গোটেই বিজুলী বাতি হৈছে সেই মাটিবোৰ কোনে দখল কৰিছে সেয়া নাজানো যিমানবিলাক চৰাই আহিছিলে চৰাইবোৰ লাহে লাহে কমি আহিল তাত হলগিব নাছিলে তাত হলৌ বান্দৰে যেতিয়া মানে মাতে ইমান ভাল লাগিছিলে মোৰ ঘৰৰ ওচৰত বহু প্ৰজাতিৰ মানে ভেকুলীৰ চিঞৰ আছিলে এতিয়াও আছে অৱশ্যে সেইখিনি কিন্তু কমি আহিছে সকলো কিন্তু হলগিব নাইকিয়া হৈ গ'ল কেকো সাপৰ মাত শুনিছিলোঁ সেই মাতটো নাইকিয়া হৈ গ'ল গতিকে সেই মাতবোৰ নোহোৱাই মই ভাবিবলৈ আৰম্ভ কৰিলোঁ যে তাৰমানে কিবা এটা ডাঙৰ কিবা এটা ঘটি আছে আৰু মাজে মাজে মই চাবলৈ যাওঁতে মই ফৰেষ্টৰ মানে দুজনমান কৰ্মী সাধাৰণ কৰ্মী দেই তেওঁলোক অফিচাৰ নহয়
সেই কৰ্মীকেইজন অত্যন্ত তেওঁলোকে পহৰা দি থাকে তেওঁলোকৰ সৈতে মোৰ এটা সম্পৰ্ক ঘটিল আৰু তেওঁলোকৰ সৈতে মই তেওঁলোকৰ পৰা বহু বতৰা পালোঁ তেওঁলোকৰ লগত মই খোজকাঢ়ি ঘূৰিলোঁ মই দেখা অৰণ্যকেইখন যে এতিয়া অৰণ্য ঠাইত বহু মানুহৰ ঘৰ মছজিদ হ'ল মন্দিৰ হ'ল বিদ্যালয় পাতিলে কিন্তু গছবোৰ নাই কিন্তু সেইবিলাক ভূমিপুত্ৰ নাছিলে পুৰণি ভূমিপুত্ৰখিনি বেলেগ আছিলে সেই ভূমিপুত্ৰক উচ্ছেদ কৰি কিন্তু বেলেগ মানুহ বহিছে গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা দেখিলোঁ ৰাজনীতি দেখিলোঁ তাৰ মাজত আৰু এখন চিটিয়ে মহানগৰে কিমান যে গছ পশু পক্ষী তাৰপৰি জিয়া ভেকুলী যিবিলাক আমাৰ পতংগ যিবিলাক মানে আমাৰ পুখুৰী চুখুৰীবিলাকত জলাহত থাকে পখিলা আনকি কুমজেলুকাটো লকে জোকটোক কুমজেলুকা লকে চবৰেতো এটা কিবা এটা কাৰণতহে এইবিলাক জৈৱ বৈচিত্ৰ্য আমি যিটো বায়'ডাইভাৰ্চিটিৰ কথা কওঁ সেইবিলাকতো এটা কিবা কাৰণতহে আছে সেইবিলাক কেমিকেল দিয়াৰ কাৰণে বা নতুনকৈ মানে ব্লাষ্ট কৰি পাহাৰবোৰ ভঙাৰ কাৰণে জিলেটিন দি সাপবিলাক যিবিলাক মানে সৰ্পকুলৰি নহয় যিবিলাক জেঠী প্ৰজাতিৰো আছিলে কোকলঙা তেজপিয়া কোকলঙা নাইপিয়া এইবিলাক আগতে দেখিছিলোঁ সেইবিলাক নোহোৱা হৈ গ'ল কাৰণ মোৰ চকু পৰিবই মই সৰুৰে পৰা একদম প্ৰকৃতিক ওচৰৰ পৰা চাই থকা মানুহ গতিকে মোৰ চকুত তাৰমানে কিবা নাইকিয়া হ'লে পৰিবই তাৰমানে গতিকে মোৰ চৌপাশতে মই বেছি দূৰলৈ যাব পৰা নাই মোৰ ঘৰত দেখা বস্তুবিলাক নোহোৱা হৈ গ'ল দিনৰ পিছত দিন মই ৰৈ থাকোঁ আগতে এটা আহিছিলে হেৰি কি কয় এনেকুৱা এই ডিঙিটো যে ৰঙা হৈ যায় মানে তেজপিয়া বুলি কয় আমাৰ এনেকৈ ফেঞ্চিঙত উঠি যায় ৰঙা ডিঙিটো মই খুব ভাল লাগে চাই মই এইটো অহা যোৱাটো চাওঁ এবছৰমানৰ পিছত দেখিলোঁ সেইবিলাক কোনোদিন আজিলৈকে দেখাই নাই আমি নোহোৱাই হৈ গ'ল সেইবিলাক এবিধ সোণালী বেং দেখিছিলোঁ মোৰ খিৰিকীটো আহি পৰিছিলেহি সোণালী এটা বেং মই মানে একদম থৰ লাগি চাইছিলোঁ সেইটো বোলে পয়জনাছ শুনিছিলোঁ পিছত কিন্তু মই ওচৰ যোৱা নাই কিন্তু মই দেখিছোঁ দেখি মই একদম মানে কিবা লাগি গৈছে মানে ইমান ভাল লাগিছে মই ফটো তুলিও থৈছোঁ তাৰ কিছুদিনৰ পিছত কোনো সেইবোৰ নাই আৰু তাৰমানে মই গোটেই চেঞ্জটো পৰিৱৰ্তনটো মই দেখি আছোঁ কেনেকৈ নোহোৱা হৈছে কেনেকৈ পাহাৰ ব্লাষ্ট হৈছে ধুনীয়া ডাঙৰ ঘৰ হৈছে কেনেকৈ তাৰমানে জলাশয়বিলাক পুতি পেলোৱা হৈছে ইমান নিজৰা আছিলে নিজৰাবিলাক চব পুতি গ'ল প্লাষ্টিকেৰে ভৰি গ'ল সেইবোৰ এটা এতিয়া খাল আগতে একদম পূৰা ঢল বৈ আহে পানী আহে তাত ধুনীয়া পৰিষ্কাৰ পানী এতিয়া সেইবোৰ এটা নলা আৰু সেইবোৰ নলা বন্ধ হৈ যোৱাৰ কাৰণে গোটেইখন পানী হৈ যায় আমাৰ ফালে নহয় কিন্তু গোটেই পাঞ্জাবাৰী এটা চাইডে পানী হৈ যায় গতিকে মই পাঞ্জাবাৰী হিষ্ট্ৰীও চাইছোঁ যে ইয়াত বাঘৰ পাঞ্জাৰ কাৰণে এটা সময়ত কোৱা হৈছিলে পাঞ্জাবাৰী বাঘৰ পৰিমাণে বাঘ থকা জেগা আছিলে সেইবিলাক হেৰি কিন্তু লাহে লাহে সেইবোৰতো নোহোৱা হ'লেই হাতীবিলাকৰ অহা যোৱা কৰিডৰ আছিলে হেবিটেণ্ট সিহঁতৰ আশ্ৰয়স্থলী আছিলে এতিয়া মানুহে হাতীবিলাকৰ আশ্ৰয়স্থল ধ্বংস কৰি সিহঁতলৈ জাঠি জংঘললৈ খেদি যায় মানুহ য'তে ত'তে থাকিব পাৰিব সিহঁতৰ আশ্ৰয়স্থলবোৰ ধ্বংস কৰিলে সিহঁত ক'লৈ যাব সিহঁতেতো কাৰোবাক ভাড়াঘৰ কৰি থাকিবগৈ নোৱাৰে সিহঁতেতো চহৰলৈ আহি বাস কৰিব নোৱাৰে তাহাঁতৰ হেবিটেণ্ট নষ্ট কৰি দিয়া মানে তাহাঁতক ধ্বংস কৰিবলৈ বিচৰা আশ্ৰয়স্থলবিলাক শেষ কৰি দিয়াৰ কথা সেইবিলাক আৰু ভাল লগা কথাটো হৈছে আপুনি যিখন উপন্যাসৰ কাৰণে বা সাহিত্য একাডেমী সন্মান লাভ কৰিলে সেই কিতাপখন JB কলেজত সেইখন পাঠ্যক্ৰম হিচাপে তেওঁলোকৰ এনভাইৰনমেণ্ট ষ্টাডিজত এবছৰ আগতে লৈছে সেইটো খুব ভাল লগা কথা বাইদেউ আপুনি এটা লেখাত মোৰ যিমান দূৰ সম্ভৱ মনত পৰে আপুনি বৰ ডাঙৰ কথা এটা লিখিছিল আপুনি সম্ভৱ বিদেশলৈ যাওঁতে এবাৰ এজন খুব নাম জ্বলা সাংবাদিক আছিল তেওঁক মানে কোনো মানুহে চিনি নাপায় মন্ত্ৰী বিষয়ে তেওঁক চিনি নাপায় সেইটো তাত মানে সেইটোৱে ডাঙৰ কথা আমাৰ ইয়াত উল্টাটো সেইটো হয় এই কথাটো বাইদেউ কওকচোন আজি তাৰিখত বৰ প্ৰাসংগিক মানে কেনেকুৱা এটা মই বিদেশলৈ যাওঁতে আমাক যেতিয়া লৈ গৈছিলে এইটো যুক্তৰাষ্ট্ৰই লৈ গৈছিলে তাত তাৰমানে সাংবাদিকসকল তাৰমানে ইমান পাৱাৰফুল
যে তেওঁলোকৰ কাৰণে আমাক যিহেতুকে ৱল ষ্ট্ৰীট জাৰ্নেল নিউয়ৰ্ক টাইমছ এইবিলাকলৈ লৈ গৈছে গভৰ্ণমেণ্টে মানে তাৰ যুক্তৰাষ্ট্ৰৰ মানে চৰকাৰখনে এমাহ আগতে সম্পাদকক এপইণ্টমেণ্ট ল'ব লগা হৈছে যে আমি মানে এই কিছুমান মানে ভিজিটাৰ্ছ আনিম বিদেশৰ পৰা বেলেগৰ পৰা সেইকেইজনে আপোনালোকৰ লগত কথা পাতিব তাৰ কাৰণে এপইণ্টমেণ্ট ফিক্স কৰিব লাগে আৰু তেওঁলোকে তেতিয়া এপইণ্টমেণ্ট দিছে কাৰ্ড দিছে প্ৰত্যেকৰে নাম ঠিকনা সেইবিলাক কাৰ্ড ইছ্যু হৈছে সেইবিলাক পিন্ধিহে আমি যাব লগা হৈছে এজন সম্পাদকক লগ কৰিবলৈ সাংবাদিকবিলাক কেতিয়াও ৰাজনীতিকৰ পিছত নদৌৰে কেতিয়াও নাযায় ৰাজনীতিক মানে ৰাজনীতিকে ইমান সমীহ কৰে সাংবাদিকক যে সাংবাদিকসকলে তাৰমানে সাংবাদিক এজন নাম জ্বলা সাংবাদিক এজন যোৱাটোহে তেওঁলোকৰ কাৰণে মানে এটা প্ৰেষ্টিজ গতিকে এই বস্তুটো কিন্তু মই দেখি মোৰ খুব ভাল লাগিছিলে মই বোলে এইটোৱে হোৱা উচিত আমাৰ ইয়াত কিয় সেইটো সম্ভৱ নহয় আমাৰ মানে আচলতে বহু কথা আহি যায় আমাৰ সাংবাদিকসকলৰ তাৰমানে তোমাক মই এটা কথা কওঁ মই নিজে সাংবাদিক কিন্তু মই এটা কথা কওঁ সেইটো হিউৱেন চাঙে কোৱা কথা হিউৱেন চাঙে এটা কথা কৈছে প্ৰিভিলেজ ইজ দ্য গ্ৰেটেষ্ট এনিমি অফ ৰাইট তোমাৰ অধিকাৰ যদি তুমি সাব্যস্ত কৰিব খোজা তুমি যি সেইটো যদি অধিকাৰ তোমাৰ সন্মানটো তোমাৰ কিন্তু অধিকাৰ তুমি এজন সাংবাদিক সেই সাংবাদিক হৈ থকাটো কিন্তু তোমাৰ যিটো সন্মান সেই স্বাভিমান এইবিলাক কিন্তু তোমাৰ অলংকাৰ সেইটো যদি আমি কেনেবাকৈ প্ৰিভিলেজ লৈ লওঁ তেতিয়া আমাক কোনেও পাত্তা নিদিয়ে আৰু খুব ডাঙৰ কথা এটা ক'লে মই ভাবোঁ আপোনাৰ এই শব্দটো আজি আন্দোলনবিলাক মই এই কথা আন্দোলনকাৰীকো কওঁ আজি মোক খুব ভাল লাগে যেতিয়া মই যে দেখিছোঁ মানে কৃষকসকলে দিল্লীত তেওঁলোকক গভৰ্ণমেণ্টে আলোচনা কৰিবলৈ লৈ গৈছে তেওঁলোকে চাহ একাপো খোৱা নাই গভৰ্ণমেণ্টৰ পৰা তেওঁলোকে নিজৰ খাদ্য নিজে লৈ গৈছে তেওঁলোকে গভৰ্ণমেণ্টে পঠোৱা যান বাহনত যোৱা নাই তেওঁলোকে প্ৰিভিলেজ লোৱা নাই তাৰমানে আমাৰ যদি আন্দোলনকাৰীসকলকো কওঁ যদি কোনোবাই প্ৰিভিলেজ লৈ লয় তাৰপিছত কিন্তু তেওঁৰ সেই অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে খুব ডাঙৰ কথা বাইদেউ এইটো সেইটো আৰু আপুনি এই গোটেই প্ৰশ্নটোৰ এটা শব্দতে এটা বাক্যতে আপুনি ইমান ধুনীয়াকৈ উত্তৰ দিলে আমি ভাবোঁ যে সাংবাদিকসকলে এই কথাটো উপলব্ধি কৰাটো খুবেই প্ৰয়োজন হয় বাইদেউ হোমেন বৰগোহাঁই অসমৰ সাহিত্য জগতৰ এগৰাকী নক্ষত্ৰ আছিল তেখেতৰ এগৰাকী ভাল সম্পাদক আছিল তেখেতৰ সন্দৰ্ভত কৈ শেষ কৰিব নোৱাৰি আৰু আপোনাৰ সৈতে অত্যন্ত ঘনিষ্ঠ আছিল আৰু আপোনাক যিকোনো সময়তে আপুনি বিভিন্ন সময়ত কৈছে তেখেতৰ সান্নিধ্যৰ কথা কিন্তু তেখেতৰ মৃত্যুৰ পাছত বেলেগে যি ধৰণে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালে কিন্তু আপুনি অকণমান ব্যতিক্ৰম ধৰণে তেখেতক শ্ৰদ্ধাঞ্জলি জনালে মই কওকচোন তেখেতক জানিছিলোঁ বাবে শ্ৰদ্ধাঞ্জলিটো বোধহয় বহুতে ভাল পাইছিলে পঢ়ি তেখেতক মানে জানিছিলোঁ মানে এনেকুৱাও নহয় যে কিছুমান মানুহক অনবৰতে লগ পালেহে যে তুমি মানে জানিবা সেইটো নহয় মানুহৰ মানসিক ৱেভ লেংথ যিটো বুলি কওঁ আমি বুদ্ধিমত্তা আৰু হেৰিটো তুমি যদি চিনি পাব খোজা তুমি অনবৰত লগ নাপালে হয় সঁচা কথা ক'বলৈ গ'লে মই কিজানি যোৱা তেখেতৰ মৃত্যুৰ আগে মই ফোন যেতিয়া কৰিছোঁ তেখেতৰ গাৰ শৰীৰৰ খবৰ লৈছোঁ তাৰ কিজানি মই এবছৰ আগলৈকে মই তেওঁৰ লগত কথাই পতা হোৱা নাই মই যেতিয়া তেওঁৰ আমাৰ অসমৰ পৰা গুচি আহিছোঁ স্বাধীনত কাম কৰিবলৈ তাৰপিছত কিজানি মই 5 বছৰমান তেওঁৰ লগত কোনো সম্পৰ্কই নাই কিন্তু মই তেতিয়াও মানে ধাৰণাটো মোৰ আছে যে এওঁ এনেকুৱা হেৰি গতিকে মানুহক বুজিবলৈ বা জানিবলৈ তুমি অনবৰত থাকিব নালাগে লগত থাকিব নালাগে দূৰৰ পৰাই বুজি পায় আজি মই বহু কবিক মই তেনেকৈ চিনি পাওঁ মোৰ খুব প্ৰিয় কবি পেবলো নেৰুডা আছিলে মই একদম সৰুৰে পৰা ভাল পাইছিলোঁ পেবলো নেৰুডা সম্পৰ্কে যিমান কিতাপত যি ওলাইছে মই সকলো পঢ়িছোঁ তাৰপিছত মোৰ এনেকুৱা হৈ গ'ল পেবলো নেৰুডাক মই খুব ভালকৈ জানো মই একেবাৰে ভালকৈ জানো আৰু তেওঁ কি বিচাৰে মই সেইটোও জানো তেনেকুৱা হৈ গ'ল কথাটো হোমেন বৰগোহাঁইৰ লগতো তেনেকুৱা কথা তেখেতে মই লিখিছোঁৱেই ফুল ছিঙিলে খুব বেয়া পাইছিলে আৰু তেওঁ বিচাৰিছিলে তেওঁৰ মৃতদেহত যাতে ফুলবোৰ ছিঙি নিদিয়ে
সেইটো তেওঁ আগতে কৈছিলে মই মানে আমাৰ ঘৰত ফুল কৰোঁ এবাৰ ডেফোডিল ফুলিছিলে মই জানো যে তেওঁ শেক্সপিয়াৰ বা শেক্সপিয়াৰত তেওঁ ৱৰ্ডছৱৰ্থক খুব ভাল পাইছিলে ৱৰ্ডছৱৰ্থৰ তেওঁ ডেফোডিল কবিতাটো তেওঁ ভাল পাইছিলে মই যেতিয়া ইংলেণ্ডলৈ গৈছিলোঁ ৱৰ্ডছৱৰ্থৰ ঘৰলৈ গ'লোঁ তেতিয়া আকৌ ডেফোডিল ফুলা সময় তেতিয়া এপ্ৰিল মাহ আছিলে তেওঁৰ ছোৱালী যিটো সমাধি তাত গোটেই ডেফোডিল ফুলি আছে য়েল্ল' ডেফোডিল একদম হালধীয়া তাৰ পৰা মই আহোঁতে মানে বহুত দেৰি তাত থাকিলোঁ আৰু মোৰ ডেফোডিলৰ যিকেইটা পংক্তি মনত আছে মই সেইকেইটা আওৰালোঁ তাতে আৰু ঘূৰি আহিলোঁ আহি মই ৱৰ্ডছৱৰ্থৰ চহী থকা কিছুমান মানে কাৰ্ড বিক্ৰী কৰে তাত ছভেনিয়াৰ হিচাপে তেওঁ ঘৰটোলৈ গ'লোঁ ঘৰৰ চব চালোঁ সেইকেইখন লৈ আহিলোঁ তাৰে এখন মই ডেফোডিল আৰু মাই হাৰ্ট লিপছ আপ এই দুটা কবিতা মই হোমেন দাক দিলোঁ বহুত বছৰৰ মূৰত তেতিয়া মই দিয়া হৈছে যে মই ক'লোঁ হোমেন দা মই ইউৰোপলৈ গৈছিলোঁ এনেকৈ লণ্ডনলৈ যাওঁতে এনেকৈ লেক চিটিলৈ যাওঁতে মই ৱৰ্ডছৱৰ্থৰ এইকেইটা আনিছিলোঁ তেওঁ কৈছে মোৰ খুব চাবলৈ মন যায় মানে ডেফোডিল এনেকৈ তাৰ দুবছৰমানৰ পিছত আমাৰ ঘৰত ডেফোডিল ফুলিছিলে মই ডেফোডিলৰ পুলি আনিছিলোঁ আনি পেলাই ফুলিলে মই তাৰ মাজত কোনো কথা নাই কিন্তু এদিন মই ফোন কৰি ক'লোঁ যে আপুনি মোক এদিন কৈছিলে ডেফোডিল চাবলৈ খুব মন আছে আপোনাৰ দেখা নাই আপুনি কবিতাটো ইমান ভাল পায় চাব নেকি আমাৰ ঘৰলৈ যদি আহে ডেফোডিল ফুলিছে কিন্তু মোৰ 3-5 ডেফোডিল ফুলিছে তেওঁ লগে লগে ক'লে আজি আবেলিয়ে যাম মোক গাড়ী এখন পঠাই দিবা মই ক'লোঁ আপুনি 4টামান বজাত পোৱাকৈ আহিব আৰু আমাৰ ঘৰলৈ আহি ডেফোডিল চালেহি তেওঁ তেতিয়া মোক ক'লে তুমি ইমান এইবোৰ নামেই নাজানো মই ফুলৰ মই বোলো আপুনি জানিব নালাগে নাম বাৰু আপুনি অসমীয়া ফুল কিবা ভাল পালে হ'ল আপুনিতো খৰিকাজাই খুব ভাল পায় মোক ক'লে তুমি কেনেকৈ জানিলা বোলো তো আপুনিতো এই উপন্যাসখনত আপুনি এনেকৈ লিখিছে দিনৰ বৰষুণত তিতি থকা খৰিকাজাইৰ কথা কৈছে বৰষুণত তিতি থকা হেৰি কৈছে তুমি ইমান মনোযোগেৰে পঢ়িছানে বোলে বোলো কিতাপটো মনোযোগেৰেই পঢ়ে কিতাপটো কেজুৱেলি নপঢ়ে গতিকে মই সেই বৰষুণত তিতা খৰিকাজাইৰ পৰা মোৰ মনত আছে আৰু খৰিকাজাই যে আপুনি ভাল পায় তেওঁ হাঁহিলে হ'ব দিয়া এনেকৈ ক'লে তাৰপিছতে কৈছে তেতিয়া ক'লে মই বুজিছা না ফুল ছিঙিলে বৰ বেয়া লাগে মোৰ আৰু মই যেতিয়া মানে মই ভাবোঁ মই মৰিলে কোনেও গাত যাতে ফুলবোৰ নিদিয়ে ছিঙি এই কথাটো মোৰ মনত থাকি গৈছিলে আৰু সেইকাৰণে আপুনি শেষত কি কৰিলে তেখেতৰ মৃত্যুৰ পাছত আপুনি গোটেই ফুলজোপাকে দি দিলে এপাহো আপুনি নিছিঙিলে সঁচাকৈ আপোনাৰ এই মই মানে ঘৰৰ পৰা যেতিয়া তেওঁৰ মৃতদেহত সেৱা জনাই যেতিয়া মই ঘৰলৈ আহিছোঁ মই দেখিছোঁ মোৰ পদূলিমুখত একদম মানে ইতিমধ্যেই মানে কেইবাদিন ধৰি ফুলি আছে খৰিকাজাই ভৰি আছে আৰু সঁচাকৈ সেইদিনাখন অকণ বৰষুণো দিছিলে আৰু মই মানে সঁচাকৈ আহি ৰ'লোঁ ৰৈ ক'লোঁ এই গোটেই খৰিকাজাইখিনি আজি আপোনাৰ এপাহো নিছিগাকৈ খুব মানে আপুনি খুব সূক্ষ্মভাৱে যে গোটেইবিলাক বস্তু আপুনি চায় আৰু এই কথাবিলাক আপোনাৰ লেখাবিলাকতো ফুটি উঠে বাইদেউ হৃদয় এক বিজ্ঞাপন হয় কিয় দিব লগা হৈছিল কিয় লিখিব লগা হৈছিল সেইটো একেবাৰে হোমেন দাৰ কাৰণে কাৰণ কেলৈ মই তেতিয়া হোমেন দাক দেখিয়ে পোৱা নাই মানে কলিকতা চিঠি ওলাই আছে অসমবাণীত আৰু ফটোৱে সতে এটা স্তম্ভ লেখা যায় তেতিয়া দিনত মোবাইল ফোন নাই চিঠি দিয়ে এখন দুখন তেখেতে আৰু চিঠি এখন দিলে তুমি এখন উপন্যাস লেখা অহা 9 মাহৰ ভিতৰত মোক মানে দিব লাগে ফেব্ৰুৱাৰী মাহ আছিল তেতিয়া মই মানে কি এটা সময় দি দিছিলে মোক কৈছে এনেকৈ ডিচেম্বৰৰ কোন তাৰিখৰ কিবা তাৰিখ এটা দিছিলে এই তাৰিখৰ ভিতৰত মোক মানে তুমি দিব লাগে মই তেতিয়া এখন চিঠি লিখি পেলাই আকৌ জনালোঁ যে আপোনাৰ দৰে শ্ৰদ্ধেয় মানুহে মোক উপন্যাস লিখিবলৈ কৈছে কিন্তু মই আপোনাক মানে ক্ষমা খুজি কৈছোঁ যে মোক স্তম্ভ লেখাটোকে লিখিবলৈ দিয়ক মোক আপুনি উপন্যাস লিখিবলৈ নক'ব কাৰণ মই উপন্যাস লিখিব নাজানো আৰু উপন্যাস লিখিব নাজানো কাৰণে হেৰি মোক মানে এইটো অনুৰোধ নকৰিব তেওঁ সেইবাৰ আমাৰ ঘৰৰ লেণ্ডফোনত এটা ফোন আহিছে গধূলি তেওঁৰ অফিচৰ ফোনৰ পৰা অসমবাণীৰ অফিচৰ পৰা কৈছে মই হোমেন বৰগোহাঁয়ে কৈছোঁ মোৰ একে বুকু কপি গৈছে বোলো ইছাম ছাৰ আপুনি ফোন কৰিছে এনেকৈ বোলে ফোন কৰিছোঁ তোমাক চিঠিৰে বুজাওঁতে নুবুজিলা মই কৈছোঁ তুমি উপন্যাসখন মোক দিব লাগিব মই কৈছোঁ মইতো উপন্যাসখন মই কেনেকৈ লিখিছোঁৱেই মই আপোনালৈ
তোমাক ঈশ্বৰে উপন্যাস লিখিবলৈ জন্ম দিছে তোমাৰ যিবিলাক লিখা সেই লিখাৰ চৰিত্ৰবিলাকত গোটেই এখন এখন বিচিত্ৰ জগত থাকে বুলি কৈছে এখন বিচিত্ৰ জগত থাকে আৰু বিষয়বস্তু বেলেগ বেলেগ হয় আৰু চৰিত্ৰ সাংঘাতিক ধৰণৰ বেলেগ হয় গতিকে তুমি স্তম্ভ লেখাবিলাকত যিবোৰ লিখি আছা সেইবোৰতকৈ বেলেগ কেতিয়াও নহয় গতিকে তুমি এখন চেষ্টা কৰা লেখা তুমি যিবোৰ কাম কৰি আছা তাৰ ওপৰতে উপন্যাস লেখা আৰু তুমি এইটো কথা জানিবা যে তোমাৰ জন্মই হৈছে উপন্যাস লিখিবলৈ আৰু সেই কথাটো সঁচা প্ৰমাণিত আচৰিত কথা কেনেকৈ কৈছিলে মই নাজানো আৰু এই কথাখিনি তেওঁ নিজৰ টকা বহি বুলি যি কিতাপখন তাত লিখি থৈ গৈছে এই মোৰ কথা নহয় তেওঁ নিজে লিখি থৈ গৈছে এইখিনি কথা মানে কাটি কাটি বাকীখিনি ইতিহাস এনেকৈ লিখি থৈ গৈছে প্ৰথম যেতিয়া অনুৰোধ কৰিছিলোঁ তেতিয়া উপন্যাস নিলিখোঁ বুলি কান্দি কাটি অস্থিৰ তাৰ পিছৰখিনি ইতিহাস আৰু বাইদেউ আপোনাৰ এই প্ৰথম উপন্যাসখনে সেই তেতিয়াই সাহিত্য একাডেমীৰ বাবে গৈছিলে মোক কৈছিলেও যে এইখন প্ৰথমবাৰৰ কাৰণে মই তেতিয়া বয়স কম এই 32 বছৰমান হৈছে চাগে তেতিয়া তাৰপিছতে কিন্তু মোক জুৰিয়েই ক'লে যে তোমাৰ এইখন দিয়া নাই বিচিত্ৰ ছাবজেক্ট খুব বেলেগ ধৰণৰ বিষয় কিন্তু তোমাৰ বহুত সময় আছে তুমি ইতিমধ্যে ডায়েৰী কলিকতা চিঠি এইবিলাক লিখি তুমি প্ৰতিষ্ঠিত হৈছা তুমি উপন্যাস এইখন প্ৰথম তোমাৰ গতিকে তুমি কিছুদিন ৰোৱা প্ৰথমতে পুৰস্কাৰটো পালে কিজানি তোমাৰ অনিষ্টও হ'ব পাৰে এনেকৈ গতিকে আমি নিদিলোঁ অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিক আৰু সম্পাদকে আপোনাক সেই কথাটো তেতিয়া কৈছিলে একদম চন্দ্ৰপ্ৰসাদ শইকীয়াই কৈছিলে সেইটো কথা বাইদেউ আপোনাৰ উপন্যাসৰ বিষয়বস্তু কোৱাৰ দৰে সদায় পৃথক আৰু ইমান সূক্ষ্মভাৱে আপুনি বিশ্লেষণ কৰে কাহিনী চৰিত্ৰটোৱে মানে মানুহে কি ভাবিব পাৰে মানুহটোৰ কেৰেক্টাৰটোৰ ভিতৰত আপুনি সোমাই যায় তো মোৰ দুটা কথা আপোনাক সুধিব লগা আছে প্ৰথম কথাটো হ'ল বাইদেউ যেতিয়া উপন্যাস এখন লিখে তেতিয়া কাহিনীটো নিৰ্দিষ্ট কৰি লয় নে আপুনি ভাবি সেই যি ধৰণে গতি কৰে সেই ধৰণে লৈ যায় এটা নিৰ্দিষ্ট মই ক'ত শেষ হ'ব গমেই নাপাওঁ আচলতে চবৰে লেখাৰ ধৰণবোৰ বেলেগ মই বৰ মানে লিখি কেতিয়াবা বহুত ফালি পেলাওঁ মানে ভাল নালাগে লিখি তাৰপিছত বহি থাকোঁ বহুত দিন নিলিখোঁ আৰু মোৰ এনেকুৱা কথা নাই যে মই বহিবই লাগিব মই লিখিবই লাগিব এনেকুৱা কথা নাই আৰু মোৰ সেইকাৰণে প্ৰতিখন কিতাপে কিজানি 5 বছৰ অতি কমেও লাগে মেৰেঙত 8 বছৰ লাগিছিলে আৰু 5 বছৰমান লাগেই মোৰ মানে এখন এখন কিতাপত আৰু তথ্যটো থাকেই বাৰু তথ্য নজনাকৈ মই এখন কিতাপৰ কাৰণে মানে পঢ়ি যাওঁতে সেই যিটো সমাজ যিখন সমাজক লৈ লিখিছোঁ তাৰ বহু কথা গভীৰলৈ গৈ পেলাই মই নিজে পঢ়া শুনা কৰোঁ মোৰ কোনো হেল্পাৰো নাই যে কোনোবাই মোক লিখি দিব অকণমান বহুতৰ কাৰণে বহুত তেনেকুৱা থাকে যে তথ্যখিনি লৈ আহিবলৈ দিয়ে বাকীখিনি এছেম্বল কৰে আজিকালি বহুতে তেনেকুৱা কৰে কিন্তু মোৰ তেনেকুৱা কোনো নাই মই সম্পাদকীয়টোও মই নিজেই লিখোঁ গল্প লিখিবলৈও নিজেই লিখোঁ হেৰি কৰিলেও তাৰমানে মোক কোনো সহায় কৰোঁতা নাই তাৰমানে একমাত্ৰ সহায় কৰোঁতা ঘৰৰ মানুহকেইজন যিকেইজনে মোক অকণমান মানে অন্যান্য ঘৰুৱা কামৰ পৰা অকণমান আজৰি কৰি দিয়ে সেয়াই আৰু মোৰ তাতকৈ মোৰ বেলেগ আৰু চ'ৰ্চ একো নাই আৰু তেনেকৈ লিখোঁ মানে বাইদেউ আপুনি কবি আছিল নেকি কবিতা লিখিছিল নেকি কবি নাই মই কবিতা পঢ়োঁহে কাৰণ আপুনি কবিতা ভাষা ইমান ধুনীয়াকৈ বুজে আৰু মই ভাবোঁ আপুনি এই বিশেষ কিছু সংখ্যা কবিতাক লৈ আপুনি কৰিছিল আৰু কবিবিলাকক আপুনি যথেষ্ট কবিতা মই কৈছোঁ ন কবিক মই ঈৰ্ষা কৰোঁ বুলি লিখিছোঁ যে মই লেখা 1 পৃষ্ঠাৰ গদ্য কবিয়ে 2টা শব্দত বুজাই দিয়ে গতিকে সেইকাৰণে মই কবিক ঈৰ্ষা কৰোঁ আৰু মই সেইকাৰণে কবিতা নিলিখোঁ কাৰণ মই ইমান কবিৰ দৰে মানে ইমান বেছি সেইকাৰণে যধে মধে কবিতা লিখিলে মই কবিসকলক কওঁ নিলিখিবা কবিতা যধে মধে কবিতাটো সাংঘাতিক কঠিন বস্তু মই তেনেকৈ কওঁ মই কিন্তু সাহস কৰা নাই কবিতা লিখিবলৈ তথাপিতো অগৰাতলীৰ মাত বুলি এটা কবিতা আছে সেইটো ভিডিঅ' হৈছে অগৰাতলীৰ মাত বুলি কিছুমান কবিতাৰ পংক্তি আছে মোৰ উপন্যাসবিলাকত সেইবিলাকত যেতিয়া মানুহে সোধে এইবোৰ দেখোন আপোনাৰ কবিতা তেতিয়া মই কওঁ নহয় এই চৰিত্ৰটোৱে কয় কবিতাহে এনেকৈ কওঁ আৰু এসময়ত আপুনি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ ছাত্ৰী আছিল তাৰপাছত এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ক লৈ লিখিলে নাহৰণিৰ বিলিছা তেতিয়াবা ভাবি আছিল নেকি যে এনেকৈ লিখিম এনেকৈ উপন্যাসখন পিছত কেনেকৈ আহিলে কথা নহয় সেইটো আচলতে বেলেগ কথা মাইনী মহন্তই মোক ক'লে যে তুমি এখন উপন্যাস দিয়া তেতিয়া নন্দিনী হেৰি কৰে যে এখন উপন্যাস দিয়া মই ভাবি পোৱা নাই মই কি উপন্যাস দিম তাৰপিছত মই ভাবিলোঁ যে মোৰ এটা জীৱনৰ অমূল্য মানে সময় ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কটাইছোঁ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 2টা ঘটনা হৈছিলে এটা ঘটনা হৈছিলে মই
হোষ্টেলৰ প্ৰিফেক্ট আছিলোঁ আচ্ছা প্ৰিফেক্ট থকাৰ কাৰণে মই বহু ছোৱালীবিলাকৰ বহু ঘটনা গম পাওঁ তেওঁলোকে আহি মোকেই কয় বিপদ উদ্ধাৰৰ বাবেও মোকেই কয় আচ্ছা তেওঁলোকৰ নানা ধৰণৰ সমস্যা সমাধান মই কৰোঁ গতিকে মই প্ৰিফেক্ট হোৱাৰ সুবাদতে তাৰমানে মই কথাবিলাক ভালকৈ চাইছিলোঁ আৰু মোৰ বন্ধু বান্ধৱীৰ লগতো সম্পৰ্ক আছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মই শ্ৰেষ্ঠ গায়িকা আছিলোঁ আৰু যিটো কাৰণে তাৰমানে গোটেই মই তাত ফাংচন কৰিব লাগে আৰু মোৰ এটা নিজা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এটা নিজা বেণ্ড আছিলে আৰু সেই বেণ্ডত আমি গৈ আমি বহুত জেগাত আমি গৈ পাৰফৰ্মেঞ্চ কৰিবগৈ লাগে গতিকে সেইকাৰণে সেই সকলোৰে লগত মানে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ল'ৰাবিলাকৰ লগতো বা ছোৱালীৰ লগতো মোৰ ভাল কাৰণ আমি তেনেকৈয়ে আমি সেইবিলাকত যাওঁ বিহুৰ সময়ত আমাৰ প্ৰগ্ৰেম থাকে হোষ্টেলৰ পৰাতো মোক অকলে যাবলৈ নিদিয়ে মোৰ লগত কেইবাবাৰ ৱাৰ্ডেন গৈছে বাইদেউ গান গাবলৈ কিয় এৰি দিলে গান গাবলৈ এৰিলোঁ মানে মই ক্লাছিকেলৰ মানুহ আছিলোঁ মই শাস্ত্ৰীয় সংগীত গতিকে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মই ঠুমৰি চটাখেল বাৰাখেল চবতে ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ হেৰি গতিকে এতিয়া চৰ্চা আছেনে নাই একেবাৰে নাই যোৱা 30 বছৰমান নাই মই মানে এৰ খাই কেলৈ গ'ল মই কেইবাটাও কাৰণত তাৰমানে মই বিয়াৰ পিছতো মই বেলেগ বেলেগ ঠাইত থাকিলোঁ কলকাতাত মই এটা দুটা ফাংচন নকৰা নহয় কৰিছোঁ কিন্তু মোৰ লাহে লাহে মই মানে এই যিটো শব্দৰ মোৰ নিজক প্ৰকাশ কৰিবলৈ মোৰ যিটো শব্দৰ হেৰি লাগে মই ছবিও আঁকিছোঁ পেইণ্টিঙো কৰিছিলোঁ এসময়ত চম্পক বৰবৰাহঁতে জানে বিৰাট দুখ কৰে প্ৰণৱ বৰুৱাৰ দৰে মানুহে মানে মোক বিৰাট বেয়া পালে কৈছে তুমি অইল পেইণ্টিং কিয় এৰি দিলা তেওঁৱেই মোক শিকাইছিলে অইল পেইণ্টিঙৰ বহু কথা শিকাইছিলে চম্পক বৰবৰাহঁত ৰবীন বৰুৱা এই সকলোৱে মোক কয় যে কিয় ছবি আঁকিবিলাক এৰি দিলা কিন্তু মোৰ লাহে লাহে চব এৰ খাই গ'ল কাৰণ মই ভাবিলোঁ যে মোৰ বহু কথা ক'বলৈ আছে মাধ্যমটো মোৰ শব্দ আচ্ছা মই শব্দৰেহে কথাখিনি ক'ব পাৰিম শব্দৰে ছবিও আঁকিব পাৰিম শব্দৰে মই গানো গাব পাৰিম মানে এই সুকুমাৰ কলাৰ পৃথিৱীখনত আছিলোঁ কাৰণে বোধহয় মই শব্দটোকে বাছনি কৰি লৈ আহিলোঁ সেই গতিকে মই তেনেকৈ হাতৰ পৰা এৰাই গ'ল কিন্তু মই প্ৰত্যেক দিনে মই গান নুশুনিলে নোৱাৰোঁ বিভিন্ন গান শুনো বিভিন্ন গীত শুনো পুৰণি গীতৰ পৰা আৰম্ভ কৰি মানে ইংৰাজী বাংলা অন্যান্য ভাষা সকলোৰে মই গীত শুনো ফাংচন নকৰিলেও এতিয়াতো গুণগুণাই চাগে আপুনি ঘৰত মাজে মাজে এনেই আৰু কেতিয়াবা গুণগুণাই থকাটো এইটো চবৰে অভ্যাস কিন্তু মানে কিছুমান কথা কেলে বেয়া লাগে যে মই আনেও বেসুৰা গালে বেয়া পাওঁ গতিকে মই নগোৱা হৈ গ'লো কেলে মোৰ যিহেতুকে ৰেৱাজ নাই মই যিহেতুকে ইমান বছৰ গোৱা নাই নাগালে মই যদি ক'ৰবাত ভুলকৈ বেয়াকৈ গীতটো গাওঁ সেই গীতটোৰ সৌন্দৰ্য নষ্ট হয় গতিকে সেইকাৰণে মই নাগাওঁ মানে এটা গীতক মানে মই বেসুৰাকৈ গোৱাটোতো সৌন্দৰ্য ক্ষতি হ'ল নহয় সেইকাৰণে হোষ্টেলত থাকোঁতে যথেষ্ট দুষ্টালি কৰা হৈছিল দুষ্টামিটো কৰা হয় সেইবিলাক জীৱনৰ হোষ্টেলীয়া জীৱনৰ অন্যতম অংগ কিবা এনেকুৱা স্মৃতি মনত আছে নেকি আছে এই প্ৰেমিকবোৰৰ লগত ছোৱালীবোৰ যায় 6টা বজাত নোসোমাইহি হেৰি সেইবোৰক পলুৱাই আনি সুমুৱাই মানে টাইমটো পিছুৱাই দি পেলাই মোক তেনেকুৱা প্ৰিফেক্ট হিচাপে পাইছিলে মানে সেইবিলাকক তাৰমানে সিহঁতি কৈ দিয়ে মোৰ দেৰি হ'ল দেই মই বোলো সদায় নকৰিবি দে মই ৱাৰ্ডেনৰ আগত মই ক'ব নোৱাৰোঁ কিন্তু সদায় কৈছে আজি মোক বচাই দে হেৰি খুলিবলৈ দে গেট খুলিবলৈ দে এনেকৈ তেতিয়া মই চকীদাৰক কওঁ এইক মইহে পঠাইছিলোঁ অলপ আগতে তাৰ আহোঁতে দেৰি হ'ল মইহে পঠাইছিলোঁ বচাই আৰু চবকে বচাই পেলাই কওঁ কাইলৈ কিন্তু মই আকৌ এইটো ফাঁকি দিব নোৱাৰোঁ এনেকুৱা তেনেকুৱা ধৰণৰ কামবোৰ কৰোঁ তেতিয়া মানে সেইবোৰ আৰু দুষ্টালিয়ে ক'ব লাগিব আৰু কিছুমান তেনেকুৱা ধৰণৰ কাম কৰোঁ আমি যেনেকৈ জোকোৱা নাম কিছুমান দিওঁ কাৰোবাৰ আপোনাৰ কিবা নাম আছে মোক নাম দিছিলে মই মানে খুব খৰকৈ খোজকাঢ়িছিলোঁ এই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মানে আমি মিলন নগৰত মানে এটা আউটছাইড হোষ্টেল আছিলে সেই বাচ্চাখানৰ ঘৰটো যিটো এইটো কথা মই নাহৰণি বুলি চাঁত লিখিছোঁ মই সেইফালেদি মই যেতিয়া যাওঁ মোৰ লগত এটা কুকুৰ থাকে হোষ্টেলত মোৰ এটা কুকুৰ মোৰ লগত থাকে সেই কুকুৰটো গৈ সদায় বাছত মোৰ লগত উঠে আৰু হেৰি ইউনিভাৰ্চিটিলৈকে যায় বাছতে যায় মোৰ লগত সেইটো ইউনিভাৰ্চিটি চবেই জানে আৰু আনকি মিলন নগৰৰ সেইখিনি ক্লাবটোও জানে মানে লগে লগে কুকুৰটো যায় কৈছে কয় আৰু কুকুৰ বডিগাৰ্ড থকা ছোৱালী ক'তো দেখা নাই এনেকৈ কয় আৰু মই খুব নুশুনাকৈ মই খুব মানে খৰকৈ খোজকাঢ়োঁ আৰু লগে লগে
মানে 4টামান ল'ৰাই মানে ৱালত উঠি বহি বহি কৈ থাকে আৰু বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান এনেকৈ বিশ্ববিজয় নজোৱান বুলি মানে মোক আৰু নাম আৰু সেইটো বিশ্ববিজয় নজোৱান তাৰমানে মই খুব খৰকৈ খোজকাঢ়ি যাওঁ সেইবোৰ জোকায় আৰু তেনেকুৱা আমিও তেনেকুৱা জোকোৱা নাম দিওঁ বহুতক তেনেকুৱা জোকোৱা নাম হেৰি কৰোঁ তাৰপিছত ক্লাছ নকৰি সেইটো আকৌ আমাৰ কলেজৰ পৰাই আছিলে কলেজত ক্লাছ বাংক কৰি পেলাই চিনেমা চোৱা এইবোৰতো একদম মই উস্তাদ আছিলোঁ পুৰা মানে এই বা এইটো কৰিমেই আৰু মানে আৰু তাৰপিছত গৈ এবাৰতো দেখিছোঁ প্ৰফেচাৰ এজনেও ক্লাছ বাংক কৰি আমাৰ আগত বহি চাই আছে তেওঁ আমাক মতা নাই আমিও মানে গহীনত আছোঁ এনেকৈ খুব ধুনীয়া স্মৃতি আছে ধুনীয়া স্মৃতি আমি মানে দেখিছোঁ আৰু তাৰমানে তেতিয়া মানে ব্লু লেগুন বুলি এখন চিনেমা আহিছিলে সেইখন তাৰমানে এডাল্ট আৰু আমি তেতিয়া কলেজত কিন্তু চিনেমাখন খুব ভাল আজিৰ প্ৰেক্ষাপটত চালে সেইখন অপূৰ্ব এখন চিনেমা সেই সময়ত ব্লু লেগুন চাব মানে একদম সাংঘাতিক আৰু ঘৰৰ পৰাতো নিদিয়ে আমি গোটেই প্লেন কৰি পেলাই আমি লুকাই লুকাই গৈ চাইছোঁগৈ মানে ক্লাছ বাংক কৰি পেলাই গৈ পেলাই চাইছোঁ চাওঁতেই দেখিছোঁ আমি যিটো ক্লাছ বাংক কৰি আহিছোঁ তাৰ প্ৰফেচাৰজন আমাৰ সন্মুখত ডিব্ৰুগড় ইউনিভাৰ্চিটিত নহয় এইটো ডিচিবিত থাকোঁতে কলেজত সেইটো কলেজত আৰু তেতিয়া আৰু এজনে ক'লে এই দেখোন আমাৰ ছাৰ দেখোন তাৰপিছত মই বোলো এতিয়া বোলো আমি আৰামছে আমি চাম কাৰণ একে ক্লাছ তেওঁ বাংক কৰিছে আমিও কৰিছোঁ তেনেকুৱা আৰু মানে আৰু বাকী হেৰিয়াততো আছিলে ইউনিভাৰ্চিটিততো আছিলে আমি ক্লাছ প্ৰেমত পৰিছিল নাই প্ৰেমত পৰিছোঁ তেতিয়াই প্ৰেমত পৰাৰ পৰাই আহি লাষ্টত বিয়া হৈছেই প্ৰেমত তাৰ প্ৰেম মানে অকলে তেওঁ মানে তেওঁৰ লগতো মোৰ বহুত চাৰ্কামষ্টেঞ্চত আহি বিয়া হৈছে তাৰ মাজে মাজেও বহুত তেনেকুৱা এই যিবিলাক মানে প্ৰপ'জ কৰা মই কিন্তু অলৰেডি মানে মোৰ বিয়া ঠিক হৈ গৈছে কিন্তু প্ৰপ'জেল আহিছে প্ৰপ'জ কৰিছে কেতিয়াবা আকৌ বেয়াও লাগে মনটো মানে সেইবোৰো আছে আকৌ সেই সময়তো বয়সটো এনেকুৱা ইছৰাম মোক কেনেকৈ প্ৰপ'জ কৰিলে মানুহ এটাক না বুলি কেনেকৈ কৈ দিওঁ এনেকুৱা ধৰণৰ মানে আৰু মানে কাকো হাৰ্ট কৰিবলৈ মন নাযায় এনেকুৱা ধৰণৰ এইবিলাক বহুত ঘটনা আছে তেনেকুৱা ঘটনা ঢেৰ বাইদেউ আমি অসমৰ ৰাইজে বা অসম বুলি নহয় ভাৰতৰ পাঠকে বা বিশ্বৰ পাঠকে এটা ভাল খবৰ পাব এটা খুব নাম থকা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা প্ৰকাশন প্ৰতিষ্ঠানে আপোনাৰ এখন গ্ৰন্থ ইংৰাজীত অনুবাদ কৰি আছে অকণ যিখিনি ক'ব পাৰি আপুনি গোটেই কথাটো খবৰটো কোৱা নাই গোটেই খবৰটো তাৰমানে ইতিমধ্যে আহিছে অফাৰ লেটাৰৰ পৰা চব আহিলে চব হ'ল কিন্তু মানে সেইটো সম্পূৰ্ণ হ'বলৈ আৰু এটা মাহমান লাগিব এটা মাহৰ পিছত জানিব মোৰ হৃদয়ক বিজ্ঞাপনখন আৰুণি কাশ্যপে অনুবাদ কৰিছে আৰু আৰুণি কাশ্যপৰ কথাটো আছিলে সি খুব ভাল পাইছিলে পঢ়ি আৰুণি কাশ্যপৰ মানে যেতিয়া সৰু আছিলে তেতিয়া সেইখন পঢ়ি মানে সাংঘাতিক ধৰণৰ ভাল পাইছিলে আৰু মনে মনে ভাবি আছিলে যে এই কেতিয়াবা কোনোবা সময়ত তাৰমানে যদি পাৰে সেইখন অনুবাদ কৰিব সেইটো বহু বছৰৰ পিছত হৈছে তাৰমানে এতিয়া এইখনৰ প্ৰায় কেনেকুৱা সেইখন ওলোৱাৰো আজি 20 বছৰ হ'ল আৰুণি কাশ্যপৰো সময় নাই জৰ্জিয়াত থাকে আমেৰিকাত মানে কলেজত মানে ইউনিভাৰ্চিটিত পঢ়ায় তাৰ মাজে মাজে কিন্তু মোক খবৰ এটা দিছিলে এবাৰ বোধহয় নিউয়ৰ্কলৈ আহিছে তেতিয়া মোক কৈছে মই কিন্তু এইখন লৈ আহিছোঁ বাইদেউ মই কিন্তু এইখন অনুবাদ কৰি আছোঁ মই কৈছোঁ এইখনতো আগতে অনুবাদ হৈছে কৈছে সেইটো অনুবাদ হৈ থাকক কিন্তু মই মোৰ ধৰণে অনুবাদ কৰিম এনেকৈ মই বোলো কৰা তুমি কৰিছা তাৰপিছত সেই হঠাৎ ইমান কেইবাবছৰো লাগিলে হঠাৎ অনুবাদ কৰি তাৰপিছত তেওঁ খবৰ এটা দিলে যে এটা নহয় দুটা ভাল ভাল হাউচে বিচাৰিছে তেতিয়া মোৰ অন্য একো কথা নাই মই ভাবিছোঁ 20 বছৰৰ পুৰণি এটা বিষয় সাৰ্বজনীনতা নাথাকিলে দুটা ইমান প্ৰখ্যাত আন্তৰ্জাতিক মানে হেৰিয়ে প্ৰকাশন গোষ্ঠীয়ে কিয় বিচাৰিব কিতাপখন প্ৰকাশ কৰিবলৈ তেওঁলোকতো বহুত থাকে হেৰি এতিয়া যিকেইজন এডিটৰৰ হাতেদি এইখন কিতাপ বাছনি হৈ পেলাই তেওঁলোকে ল'ব বুলি শুনিছোঁ মানে অফাৰ লেটাৰখন আহিছে সেইকেইজন এডিটৰ আৰুণিয়ে মোক কোৱা মতে মানে আন্তৰ্জাতিক খ্যাতিসম্পন্ন যিবিলাক লেখক তেওঁলোকৰ কিতাপ এডিট কৰিছে তেওঁলোকে গতিকে মোৰ কাৰণে সেইটো বহুত ডাঙৰ প্ৰাপ্তি মই ভাবিছোঁ যে সেই সময়তে লিখা বিষয়টো বা কিতাপখন তাৰমানে মোৰ এটা আত্মবিশ্বাস আহি গৈছে তাৰমানে মই তেতিয়াই সেইখন মই ভাল কিতাপেই লিখিছিলোঁ যে আজি 20 বছৰ পিছত
মানে এনেকুৱা এটা, কাৰণ তেতিয়ালৈকে ভালকৈ অনুবাদ হোৱা নাই, কোনো আগবাঢ়ি অহা নাই, আমাৰ তেনেকৈ কিতাপবোৰ পঢ়ি থাকে। এতিয়া 20 বছৰ পিছত যেতিয়া লৈছে এইটো বিষয়, এই বিষয়টোৰ কিবা এটা মূল্য আছে, বিষয়টোৰ তাৰমানে সাৰ্বজনীনতা আছে। আৰু সেইটোৱে কথা যে আপুনি ভবাৰ দৰে আপোনাৰ প্ৰতিখন মানে উপন্যাস বা প্ৰতিটো লেখাৰ প্ৰাসংগিকতা সদায় থাকে, সদায় আমি সেইটো উপলব্ধি কৰোঁ, আৰু এটা সামাজিক দৃষ্টিকোণ থাকে প্ৰতিটো লেখাত, দায়বদ্ধতা এটা থাকে। আপুনি 1 জানুৱাৰীৰ দিনাখনি মুখ্যমন্ত্ৰীৰ সৈতে যিটো অন্তৰংগ আলাপ হৈছিল সম্পাদকসকলৰ, সাংবাদিকসকলৰ, তাত আপুনি এটা বহুত ডাঙৰ কথা কৈছে যে আমাৰ চিভিল ছ'চাইটিক আমাৰ ক্ৰাইম প্ৰতিৰোধৰ কাৰণে আপুনি নিয়োগ কৰিব পাৰে। আপুনি উদাহৰণ দিছে বাহিৰৰ ষ্টেটত আছে, এতিয়া কওকচোন এই বস্তুটো কেনেদৰে সম্ভৱ হ'ব? তাৰমানে মই মুখ্যমন্ত্ৰীদেৱক এটাই কৈছিলোঁ যে আমাৰ প্ৰতিখন চহৰে এটা এটা ক্ৰাইম হাব, মানে ক্ৰিমিনেলৰ এটা ভাল বাসস্থান, য'ত মানে, কাৰণ কেলেই চহৰবিলাক বাছি লয়, মহানগৰক বাছি লোৱাৰ আৰু এটা কাৰণ আছে, সেইটো মানে এলবেৰ কামুৱে কৰি থৈ গৈছিলে যে মানে মানে মহানগৰবিলাক মানে সাংঘাতিক ধৰণৰ এটা নিৰ্জন দ্বীপ, মানে তাত কোনোৱে কাৰো কথা মানে তেওঁনো ক'ৰ পৰা আহিছে, কি আহিছে, কোনেও নাচায়। গতিকে তাত অপৰাধীয়ে আশ্ৰয় ল'বলৈ আটাইতকৈ ভাল পায়। গতিকে এনেকুৱা কিছুমান যদি আমি কৰোঁ, মহিলাসকল, বিশেষকৈ মহিলা সমিতিবিলাক, তেওঁলোকে নানা কাম কৰিবলৈ বিচাৰি থাকে, তেওঁলোকৰ অফুৰন্ত মানে ইচ্ছা আছে, আৰু যিহেতুকে মহিলাসকল অলপ মানে তেওঁলোকৰ এটা মংগল চিন্তা থাকে সমাজৰ প্ৰতি, ঘৰখনৰ প্ৰতি, যিহেতুকে এটা মমতা থাকে ভিতৰত, বা তেওঁলোকে ভাল হোৱাটো বিচাৰে। গতিকে তেনেকুৱা কাম কিছুমান যদি মহিলা সমিতিবিলাকক বা চিভিল ছ'চাইটিক গঢ়ি এটা এটা অঞ্চলত যদি দি দিয়া হয়, যিটো মিজোৰামত আছে, নাগালেণ্ডত আছে, বা অন্যান্যতো আছে, তেওঁলোকৰ চিভিল ছ'চাইটিয়ে বহুত কাম কৰিছে, তেতিয়া আমাৰ কিছুমান অপৰাধীৰ মানে সুৰক্ষা দিয়া ঠাইবিলাক, ধৰা মানে কেনেকুৱা, মোৰ ওচৰতে দুটামান মদৰ ঘাটি আছে, ড্ৰাগ সৰবৰাহ কৰা কেইঘৰমান মানুহ আছে, মই জানো, ওচৰৰ মানুহেও কয়, পুলিচে বিচাৰি পোৱা নাই আজিলৈকে। কোনোবাই কয় সেই মদৰ ঘাটিকেইটাত গৈ পুলিচেই প্ৰথম খাই আহে, পইচাও পাই গুচি আহে। সেইবোৰ তেতিয়া বন্ধ হৈ যাব যেতিয়া চিভিল ছ'চাইটিখনে যেতিয়া ক'বলৈ ল'ব ইয়াত এটা এনেকুৱা ধৰণৰ কাম হৈ আছে, আপোনালোকে বন্ধ কৰক। সেই ইনফৰ্মেশ্যনবোৰ আহিব, আৰু সেই ইনফৰ্মেশ্যনবিলাকক ট্ৰাষ্ট কৰি যদি পুলিচ ফ'ৰ্চ চলে, তেওঁলোকৰ আধা কাম শেষ হৈ যাব তাতে, চিভিল ছ'চাইটিৰ পৰা আধাখিনি কাম, মানে তেওঁলোকৰ অপৰাধ নিয়ন্ত্ৰণ, সেইটো আধা কাম নাইকিয়া হৈ যাব। আৰু সেই কথাটো মুখ্যমন্ত্ৰীয়ে খুব ভাল পাইছে, কৈছে মই বোলে এইটো পৰামৰ্শ ল'ম, এইটো লৈছোঁ, আৰু মোক পিছতো কৈছে যে আপুনি যিটো দিছে মই এইটো কাম কৰিম, এনেকৈ কৈছে। এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ বেছি দিন হোৱা নাই হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ সন্দৰ্ভত আপোনাৰ দৃষ্টিভংগী কি? এইটো এতিয়া তেওঁক আলোচনা সমালোচনা কৰিবলৈ বেছি সময় হোৱাই নাই, কিন্তু এটা অন্যান্য মুখ্যমন্ত্ৰীৰ লগত তেওঁৰ এটা ডিফাৰেঞ্চ আছে। মই নিৰপেক্ষভাৱে কৈছোঁ, বাকীবিলাক মুখ্যমন্ত্ৰীয়ে বিষয়াসকলৰ ইনফৰ্মেশ্যনত কাম কৰে, আৰু এওঁ গ্ৰাউণ্ড ৰিয়েলিটিটো জানে, এইটো খুব ডাঙৰ কথা। গ্ৰাউণ্ড ৰিয়েলিটি জানে, তাৰমানে কোন মানুহে কোন অফিচ এটাত কি লেভেলত কৰাপশ্যনটো হয়, বা কাগজ এখন গৈ কিয় নাপায়গৈ, কোন ডেটত বেছিকৈ মদ খায়, বা তেওঁ নিজেও বাইক টাইকত ঘূৰি ফুৰে, কিন্তু এই গ্ৰাউণ্ড ৰিয়েলিটি জনাটো বৰ ডাঙৰ কথা। মুখ্যমন্ত্ৰীজনৰ মই ডিফাৰেঞ্চটো মই তাতে পাইছোঁ। তেওঁ যিহেতুকে যিবোৰ তেওঁৰ বেলেগ কাম এতিয়া কৰি আছে, আৰু কিছুমান ফলাফলো আহি আছে তাৰ, মই ভাবোঁ তেওঁ সেই সামাজিক গ্ৰাউণ্ড ৰিয়েলিটিটো জানে। তেওঁ এটা মোৰ এতিয়াও মনত আছে, তেওঁ এটা কৈছিলে ক'ভিডৰ সময়ত, কৈছে যে আমাৰ বাছখন এনেকৈ যাব, বাটত কিন্তু নৰয়, তাত কোনেও ভাবিব নালাগে এইখন বাছ অমুকৰ পৰা অমুকলৈ যাব, তাৰ বাটত ৰ'ব নোৱাৰে, তাত কিন্তু কোনো ভাগিন ভতিজাই বাইক এখন ৰৈ নাথাকে যে পেহী নামিব, মই হেৰিখন বাইকত লৈ যাম, এইবোৰ চকুত দিয়া ধেমালি কথা নহয়। পেহী নামিব, মই এনেকৈ বাইকখন লৈ ৰৈ আছোঁ, বা গাড়ীখন বাইকতে মানে মই পেহীক লৈ যাম বা পেহাক লৈ যাম, সেইটো নচলিব। সেইকাৰণে আপোনালোকে ইয়াৰ পৰা তালৈকে যাব লাগিব, এই কথাবোৰ যে কয়, তেতিয়া মই ভাবিছোঁ যে তেওঁ সেইবোৰ মন কৰে, তাৰমানে বাটত যে কোনোবাই বাছখন ৰৈ যায়, বাটত নামে,
টোপোলাই টাপলিয়ে কোনোবা দুজনমান আহি বাইকত ৰৈ থাকে পেহীয়েকজনী বা পেহাক এজনী বা ককায়েক এজনক লৈ যায় এইবিলাক মন কৰে তাৰমানে মই সেইটোৱে কৈছোঁ যে গ্ৰাউণ্ড ৰিয়েলিটি এজন মুখ্যমন্ত্ৰী থকাটো মই এইটোৱে ডিফাৰেঞ্চ পাইছোঁ মানে অফিচাৰৰ কথা কেৱল শুনা নাই তাৰমানে অফিচাৰে যিবোৰ ৰিপৰ্ট দিছে সেয়াও শুনিছে চালিজাৰি চাইছে তাৰ লগতে নিজৰ এক্সপিৰিয়েঞ্চটো হেৰি কৰিছে এইটো যদি কৰে তেতিয়াহ'লে মই ভাবোঁ বহু ক্ষেত্ৰত সংশোধন হ'ব কিন্তু এতিয়াও জাজ কৰিবলৈ এতিয়াও মানে সময় আছে আৰু মই আপোনাক এই প্ৰশ্নটো এইকাৰণে কৰিলোঁ আপুনি কেৱল এগৰাকী লেখিকা বা উপন্যাসিকাই নহয় আপুনি এগৰাকী সম্পাদিকা আৰু সাংবাদিক আপুনি যেতিয়া প্ৰথম সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল অসমত কথা কৈছোঁ মই আমাৰ অসমত সম্ভৱ আপুনি কৰিছিল তাৰ আগত কৰিছোঁ কলকাতাৰ পৰা মই তেতিয়া মই মফচলীয় সাংবাদিক মই মফচলীয় সাংবাদিকতা আৰম্ভ কৰিছোঁ প্ৰায় 92 চনৰ পৰা 92 চনৰ পৰা কৰিছোঁ তেতিয়া মই যিখন মোক আজিৰ বাতৰিয়ে এখন মফচলীয় সাংবাদিকৰ কাৰ্ড দিছিলে মানে প্ৰথম বাতৰিটো যিটো কৰিছিলোঁ সেই বাতৰিটোৱে যথেষ্ট খলকনি তুলিছিলে তেতিয়া হেমপ্ৰভা দেৱী তেখেত মানে হেমপ্ৰভা শইকীয়া তেখেত আছিলে হেণ্ডলুমৰ তেখেতৰ হেণ্ডিক্ৰাফ্ট হেণ্ডলুমৰ এনেকুৱা মিনিষ্টাৰ আছিলে তেখেত আৰু মই যিটো বাতৰি কৰিছিলোঁ সেই বাতৰিটো এটা হুলস্থুল কৰিছিলে কি অসমত অসম এম্পৰিয়ামত বিক্ৰী হোৱা কানি কাপোৰবিলাক আৰু ক্ৰাফ্টবিলাক যিবিলাক বাঁহৰ বেতৰ যিবিলাক বস্তু সেইবিলাক কিন্তু ত্ৰিপুৰাৰ পৰা আহে আৰু তাৰ ৰচিদ চব লৈ লৈছিলোঁ মই সেইবিলাক কিন্তু অসমৰ বস্তু নহয় তাৰমানে এটা বেলেগ লবিয়ে কামটো কৰি আছে অসমৰ কৃষকে মানে অসমৰ আৰ্টিজেনখিনিয়ে অসমৰ যিসকলে মানে এই ধৰা মানে বাঁহ বেতৰ কাম কৰিছে সেইবিলাকৰ বস্তু কিন্তু অহা নাই ত্ৰিপুৰাৰ পৰা আহিছে শ্বলবিলাক যিবোৰ শ্বল মানে মহিলাই লোৱা পুৰুষে লোৱা সেইবিলাক কিন্তু ত্ৰিপুৰাৰ পৰা আহিছে গতিকে মই তাৰ ৰচিদবিলাক মই লৈছিলোঁ ৰচিদ লৈ মই তেতিয়া এটা খবৰ হেৰি কৰিছিলোঁ তেতিয়া মনোজ গোস্বামী এক্সিকিউটিভ এডিটৰ ধীৰেন চক্ৰৱৰ্তী সম্পাদক আৰু সেই ধাৰাবাহিকভাৱে 3টা খণ্ডত সেইটো আগলৈকে মানে 3টা খণ্ডত সেই প্ৰথম খবৰটো 3টা খণ্ডত গৈছিলে 3টা খণ্ডত প্ৰকাশ হৈছিলে তাৰপিছত নিলম্বন কৰিছিলে তেওঁলোকৰ কেইবাজনকো আৰু সেইটো মানে এটা হুলস্থুলতা হৈ গৈছিলে প্ৰথম খবৰটোতে আপুনি মোটামুটি খুব প্ৰতিক্ৰিয়া ৰিয়েকশ্যন হৈছে তেতিয়া মানে সাংঘাতিক আৰু সেইটো মানে প্ৰভাৱ পৰিছিলে নহয় হেমপ্ৰভা শইকীয়ানী হেৰিয়ে মানে গোটেইটো ইনভেষ্টিগেশ্যন কৰিবলৈ দিছিলে ইনভেষ্টিগেশ্যন কৰিবলৈ দি সেইটো হেৰি হৈ গৈছিলে তাৰমানে কেইবাজনকো নিলম্বন কৰিছিলে আমাৰ অসমত যেতিয়া আপুনি সাংবাদিক হিচাপে গুৱাহাটীলৈ আহি যোগদান কৰিলে সেই অভিজ্ঞতা আপোনাৰ বিচিত্ৰ একদম বিচিত্ৰ বিশেষকৈ হোমেন বৰগোহাঁই ছাৰৰ সৈতে আপোনাৰ অভিজ্ঞতা যথেষ্ট অভিজ্ঞতা আছে আৰু আপোনাৰ সহকৰ্মীসকলে তেতিয়া দেখা পাইছিল বোলে আপুনি হোমেন বৰগোহাঁই ছাৰৰ কেবিনৰ পৰা যেতিয়া ওলাই আহে চকু পানী মুচিও কেতিয়াবা কওকচোন মানে তেখেতে মোক আনিছিলে তেখেতে মোক এখন চিঠি দিছিলে আৰু তোমাক এটা কথা কওঁ আমাৰ অসমলৈ অহাৰ পিছত মই হোমেন দাক প্ৰথম দেখিছোঁ তাৰ আগত লগ পোৱা নাই তাৰ আগত মোৰ কলিকতা চিঠি ওলাই গৈছে তেওঁ চিঠি দিছে ফোনত কথা পাতিছোঁ আমাৰ অসমত জইন কৰাৰ আগদিনাখন মই তেওঁক প্ৰথম দেখা কৰিবলৈ গৈছোঁ তেওঁ কৈছে তুমিয়ে হ'বলা অনুৰাধা শৰ্মা পূজাৰী এনেকৈ কৈছে তাৰপিছতে কৈছে তুমি 3 মাহ দেৰি কৰি দিলা মই বোলো নহয় মই তাত কামবোৰ এৰি আহিব নোৱাৰোঁ কৈছে এতিয়া কি কাম কৰিবা মই তোমালৈ সম্পাদকীয় পেজটো মই থৈ দিছোঁ পৃষ্ঠা তাৰপিছত তেতিয়া মই খুব হামলি কৈছিলোঁ আৰু তেওঁক মানে মই বোলো মইতো নিউজহে পঠিয়াওঁ মই কাকতৰ এনেকুৱা হেৰিয়াত কাম কৰা নাই মই যিটো অৰ্গেনাইজেশ্যনৰ পৰা মই পাছ কৰিছোঁ তাত তাৰমানে আমি ডেমি কপি এইবিলাক বনাই আহিছোঁ গতিকে মোক কোনোবা এজন এনেকুৱা দেখুৱাওক যে মই যাতে ভুল কৰিলে মোক দেখুৱাব পাৰে এনেকুৱা কৈছে মই মানুহ দি দিম এনেকৈ তেতিয়া মই তেনেকৈ কাম কৰিছিলোঁ তেনেকৈ কাম আৰম্ভ হৈছিলে সম্পাদকীয় পৃষ্ঠা তাৰ 4 মাহমানৰ পিছতে কিন্তু তেওঁ মোক সাহিত্য পৃষ্ঠাটো দিলে মই 2টা পৃষ্ঠা কৰিছিলোঁ হেৰি আৰু তেওঁৰ ওচৰত থাকি মই এটা ডাঙৰ কথা পালোঁ কি তেওঁ মোক এটা ডাঙৰ কথা কৈছিলে যে তুমি যেতিয়া এই সাংবাদিকতাৰ ক্ষেত্ৰটোলৈ আহিছা সদায় নিৰপেক্ষ হ'বলৈ চাবা 1 নম্বৰ কথা 2 নম্বৰ কথা মানে পাৰফেকশ্যনটো খুব দৰকাৰ মানে সেইটোৰ প্ৰতি সদায় লক্ষ্য ৰাখিবা তাৰপিছতে মই মানে মোক এটা কলম দিছিলে লিখিবলৈ ডায়েৰী
মই সেইটো লিখি পেলাই তেওঁক দেখুৱাওঁ কৈছে তোমাৰ লেখা বুলিয়ে যে তুমি নিজে দি দিবা তোমাৰ সম্পাদকীয় পৃষ্ঠাত সেইটো নহয় মই চাম চাবলৈ মই দিওঁতে তেওঁক ছেমিকলন আৰু কমা এই দুটা মানে আজিকালিতো কোনেও এইবিলাক নভবাকেই দিয়ে সেই দুটা ক'ত আচলতে ব্যৱহাৰ হয় সেইটো মই বাৰে বাৰে ভুল কৰোঁ তেওঁ মোক মাতি নি একদম গালি দি কৈছে এনেকৈ নহ'ব নহয় এইদে লিখিলে তাৰপিছতে মই এই ৰেল লাইন এখন আঁকি পেলাই ছেমিকলন আৰু কমা দেখুৱাইছে ৰেলখন আহি ক'ত ৰুলে কমা ক'ত ৰুলে ছেমিকলন ক'ত ৰুলে দাড়ি গতিকে এই বস্তুবিলাক মানে এজন মানে এই পিতৃসুলভ এটা মানে হেৰি এখতে মোক দেখুৱাইছে কৈছে যে তুমি যদি লেখকে ভুল কৰিব নোৱাৰিবা এনেকৈ কৈছিলে আৰু খুব আপুনি কোৱাৰ দৰে খুব সচেতন আছিলে এইবিলাক ক্ষেত্ৰত আছিলে আৰু কেতিয়াবা তাৰমানে এনেকুৱা হয় কিবা ভুলৰ ক'ব তেতিয়া আকৌ আমি যেতিয়া কৰিছিলোঁ তেতিয়া এইবোৰ কম্পিউটাৰ নাই অপেক মাৰি দিয়ে কেতিয়াবা গুচি যায় অদ্ভুত এটা ঘটনা হৈছিলে হেৰি ৰংবাফি ৰংবে কাৰ্বি সমাজৰ বীৰাংগনা মই ঠিকেই দি থৈ আহিলোঁ লেআউট চব হেৰি ক'লে ওলাইছেতো বাৰাংগনা বুলি আচ্ছা সেইটো কেনেকুৱা হাহাকাৰ হ'ব তাৰপিছত ৰাতিপুৱাই ফোন মোক ধুম গালি দিছে মই কৈছোঁ মইতো ঠিক ৰাখিছোঁ মই নাজানো কিয় এনেকুৱা হ'ল তাৰপিছত চালোঁ তেতিয়া নিগেটিভবিলাক ওলায় নিগেটিভত অপেকত এই ওপৰৰ ৰেফডাল গুচি মানে দীঘৰিকাডাল গুচি গ'ল বীৰাংগনাটো বাৰাংগনা হৈ থাকিলে মানে তেনেকুৱা ভুলত মই সাংঘাতিক গালি খাইছোঁ কেতিয়াবা ৰাতিপুৱা ফোন অহাৰ লগে লগে বুকু কপি যায় মোৰ চাগে কিবা এটা ভুল ওলাল অকণমান তাকো অমুকত দুটা দাড়ি কেলে হ'ল দাড়ি দুটা পৰিলে এইটো এনেকৈ নহয় এই বাক্যটোৰ পিছত এটা দাড়ি তুমি নাচালা কেলে মই চাইছোঁ কিবা কাৰণত থাকি গ'ল সেই ৰাতিপুৱাতে মোক একদম শেষ আৰু গালি পাৰি আপুনি এটা কথা কৈছে হোমেন বৰগোহাঁয়ে আপোনাক এটা কথা শিকাইছিল বা কৈছিল তেতিয়া নিৰপেক্ষ হ'ব লাগে সাংবাদিকসকল নিৰপেক্ষ আপুনি নিজে এতিয়া ভাবে মানে সেই নিৰপেক্ষতাটো আপুনি মই যথেষ্ট যত্ন কৰোঁ মই আৰু মই নিৰপেক্ষতাটো এইকাৰণে দেখোঁ বিশেষকৈ সম্পাদক হোৱাৰ পিছত তেওঁ এটা মোৰ ডাঙৰ কথা কৈছিলে মই তেওঁক লগ কৰা নাই ফোন এটা কৰি ক'লোঁ ছাৰ মোক এনেকৈ মই খবৰটো পাইছোঁ এনেকৈ ক'লে এটা কথাই মনত ৰাখিবা এই বিচাৰকৰ টেবুলৰ নিচিনা সম্পাদকটো তুমি আটাইতকৈ বেয়া পোৱা মানুহজনৰো কিন্তু যদি লেখা ভাল হয় তুমি প্ৰকাশ কৰিবই লাগিব এনেকুৱা তাত কোনো বাছ বিচাৰ নাথাকে এইবিলাক কথা তেওঁৰ পৰা শিকা আৰু তেওঁ এটা ইমান ডাঙৰ কথা কৈছিলে মই যেতিয়া পঢ়ি শুনি আহিছোঁ কৈছে তোমাক মই ইয়ালৈ অনাৰ কাৰণ আছে তুমি কলকাতাত তুমি জাৰ্ণালিজিম পঢ়ি আহিছা আমাৰ ইয়াত জাৰ্ণালিজিমটো উত্তৰণৰ কাৰণে তোমাৰ পঢ়া শুনাখিনিও আমাৰ এই কাকতখনত লাগিব তুমিও মোক মানে তুমি ক'বা পৰামৰ্শ দিবা যে তোমাৰো পৰামৰ্শ লাগিব মই সেইকাৰণে কলিকতাৰ পৰা মানে তুমি যিহেতুকে তুমি এটা ভাল ইনষ্টিটিউশ্যনৰ পৰা তুমি ফাৰ্ষ্ট ক্লাছ লৈ পাছ কৰি আহিছা গতিকে সেইকাৰণে মই ভাবিছোঁ যে তুমিও তাত কাম কৰিছা তাত মই বিভিন্ন কাকততো কাম কৰিছিলোঁ গতিকে মই ভাবোঁ যে আমাৰ এই কাকতখন ভাল হোৱাৰ ক্ষেত্ৰত তুমিও মানে তাত হেৰি দিবা অৰিহণা দিব লাগিব আৰু আমি খুব ভাগ্যৱান আপোনালোকৰ দৰে অগ্ৰজসকলে সেই ক্ষেত্ৰত এটা ধাৰা সৃষ্টি কৰি পিনে আমাৰ বহুতকে অনুপ্ৰাণিত কৰিছে নিশ্চয় বিশেষকৈ নতুন লেখক লেখিকাসকলৰ ক্ষেত্ৰত আপোনাৰ দায়বদ্ধতাৰ কথা আমি সকলোৱে স্বীকাৰ কৰিবই লাগিব বাইদেউ বাহিৰত এজন লেখকৰ কিতাপ লিখি পিনে কোটিপতি হ'ব পাৰে লিখাটো তেওঁলোকৰ এটা মানে আয়ৰ উৎস হ'ব পাৰে কিন্তু অসমত সেই পৰিৱেশ আজি হৈছে নে সৃষ্টি অসমত অসমীয়া কিতাপৰ এখন ডাঙৰ মাৰ্কেট হ'ব পাৰিলেহেঁতেন যদি সকলোৱে অসমীয়া ভাষাটো পঢ়িব পাৰিলেহেঁতেন ইংৰাজী মিডিয়ামত ল'ৰা ছোৱালীবোৰ দিয়াৰ কাৰণে বহুতে অসমীয়া নপঢ়ে এতিয়া বাংলাত এটা ডাঙৰ কথা আছে কি তেওঁলোকৰ বাংলাদেশখন আছে পশ্চিমবংগ আছে NRI যিসকল আছে সকলোৱে বাংলা পঢ়ে বাংলা শিকিব পৰা স্কুল পাতি দিছে বিদেশত গতিকে তেওঁলোকৰ কিতাপসমূহ বাংলাত পঢ়িব পাৰে ইংৰাজী মাধ্যমত পঢ়া শুনা কৰা ল'ৰা ছোৱালীয়েও বাংলা জানে এইটো তেওঁলোকৰ ভাষা প্ৰেমেই কওক বা যিয়েই নকওক কিন্তু অসমীয়া মানুহৰ সেইটো কম অসমীয়া মানুহৰ ভাষা প্ৰেমটো ইংৰাজী মাধ্যমত দিয়াৰ লগে লগে তেওঁলোকে নিজকে একোটা চাহাব বুলি ভাবি লয় তেওঁলোকে মানে মাক দেউতাকক পাপা মামা ডেডি এইবিলাক ক'বলৈ শিকায় তেওঁলোকে অদ্ভুত ধৰণৰ আধা কেঁচুলীয়া এটা বস্তু লয় কিন্তু ইংৰাজী ভাষাটো শিকক তাততো দুখ নাই শিকাত কিন্তু নিজৰ সমাজ সংস্কৃতি ভাষাটোক কেনেকৈ অসমীয়া মানুহে হেৰি কৰিব পাৰে বহুতে আহি গৰ্ব কৰি কয় আমাৰ ল'ৰাটো বা আমাৰ ছোৱালীজনীয়ে
অকল অসমীয়াত কম নম্বৰ পায় হেৰি অসমীয়াটো বাদে বাকীবোৰত ভাল সেইটো কেনেকৈ গৰ্ব হ'ব পাৰে মানে এই কথাবিলাক কিন্তু মই দেখিছোঁ বহুতৰ নাই যেনে গুজৰাটীসকলক দেখিছোঁ মাৰাঠীসকলক দেখিছোঁ তেওঁলোকে কিন্তু ভাষাটোক সন্মান কৰে অসমীয়া ল'ৰা ছোৱালীয়ে মহাৰাষ্ট্ৰত থাকি তেওঁলোকে মাৰাঠী শিকিবলৈ বাধ্য তাত কিন্তু আমাৰ ইয়াত মাৰাঠী শিকিলেও বা তেওঁলোকে শিকিলেও তাত তেওঁলোকে মাৰাঠীটো কণ্টিনিউ কৰে আমাৰ ইয়াত খুব কম কৰে কিন্তু মাজে মাজে এতিয়া মই দেখিছোঁ যে কিছুমান ইংৰাজী মিডিয়ামৰ ল'ৰা ছোৱালীয়ে অসমীয়া কিতাপ পঢ়া হৈছে সেইটো শুভ লক্ষণ খুব শুভ লক্ষণ মই কেইবাজনকো পালোঁ তেনেকৈ অসমীয়া কিতাপ তেওঁলোকে পঢ়ে অসমীয়া কিতাপৰ বাবে আমাৰ ওচৰলৈকে আহে আপোনাৰ মুখখন পঢ়িলোঁ মই কিন্তু ডন বস্কোৰ পৰা পাছ কৰা তেতিয়া মনটো খুব ভাল লাগে তেনেকুৱা ল'ৰা ছোৱালীয়ে কবিতা অসমীয়াত লিখিলে মই বহু কষ্ট কৰি কৌশিক দাস বুলি এজন আছে ইংলিছ মিডিয়ামৰ ডন বস্কোৰ পৰা পাছ কৰা তাৰ কবিতাবিলাক মই ক'ৰবাত মই শুধৰাই হ'লেও প্ৰকাশ কৰোঁ লিখিছে যে অসমীয়াত সেইবিলাক কিন্তু সম্পাদক সকলোৰে দায়িত্ব সাংবাদিকৰো দায়িত্ব সেইখিনি বাইদেউ আমি বহুত সময় কথা পাতিলোঁ অত্যন্ত ব্যস্ততাৰ মাজত আপুনি আহিলে আমি শেষত জানিব বিচাৰিম বাইদেউ নতুন কি উপহাৰ পাব পাঠকে কি কাম কৰি এইখন আগষ্ট মই যোৱা 3 বছৰ ধৰি এখন কিতাপৰ কাম কৰি আছোঁ সেই কিতাপৰ কামটো অসহযোগ আন্দোলনৰ 1921 চনৰ আগৰ এটা ঘটনা মজদুৰ সমাজৰ এগৰাকী মজদুৰক লৈ সেই ঘটনা এটাক লৈ এখন উপন্যাস চাহ বাগিচাৰ পটভূমিত এইখন ইতিমধ্যে 3 বছৰ হৈছে মই কাম কৰি আছোঁ লিখিবলৈ সময় পোৱা নাই এতিয়া মই ভাবিছোঁ মই যদি 2 মাহমানো সময় পাওঁ একেলেঠাৰে নাপালেও যদি মই অলপকৈ সময় পাওঁ সেইখন শেষ হ'বগৈ সেইটো ধন্যবাদ বাইদেউ আপোনাক পুনৰ দুটা অভিনন্দন জনাব লাগিব প্ৰথমটো অভিনন্দন সাহিত্য একাডেমীৰ বাবে আৰু দ্বিতীয়টো অভিনন্দন হৃদয় এক বিজ্ঞাপনখন ইমান ধুনীয়াকৈ উলিয়াবলৈ আগবাঢ়ি আহিছে এটা প্ৰতিষ্ঠিত দেশৰে প্ৰতিষ্ঠিত দেশ বুলি নহয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে এই দুটা ভাল খবৰৰ বাবে পুনৰ অভিনন্দন জনাইছোঁ অত্যন্ত ব্যস্ততাৰ মাজত আপুনি আহিলে আমি কথা পাতিলোঁ ভাল লাগিল বাইদেউ মোৰো বৰ ভাল লাগিলে মই মানে সুখী হ'লোঁ আৰু মই ভাবোঁ তুমিও এজন ৰিডাৰ সেইকাৰণে তুমি এনেকৈ কথাবোৰ সুধিব পাৰিছা হেৰি মই ভাবোঁ যে সাহিত্য আচলতে এঠাইত লিখিছিলোঁ এইটো ৰিয়েলিটি শ্ব' নিচিনা কথাও নহয় এদিনত নহয় ৰিয়েলিটি শ্ব'ত যেনেকৈ 10 দিন বা কেইদিন এমাহত জয়ৰ মুকুট পিন্ধে সেইটো নহয় সাহিত্য হৈছে সততা আৰু সাধনা এই দুটা বিষয় থাকিলেহে সাহিত্যৰ কথা আহে বাকীবিলাক মিছা কাৰণ এখন কিতাপে পুৰস্কাৰ পালেও যদি কিতাপখন পাঠকে নলয় এটা বছৰহে ল'লে সেইখন 10 বছৰো বা 5 বছৰো নচলিল পাঠকে নল'লে তেতিয়া কিন্তু লাভ নাই পাঠকে ল'ব লাগিব আৰু পাঠকেহে এজন লেখকক জীয়াই ৰাখে ধন্যবাদ বাইদেউ এই ইতিবাচক কথাকেইটাৰে আমাৰ মনৰ কথা আজি কৈছোঁ ভাল লাগিল বৰ ভাল লাগিলে ধন্যবাদ